ছাৰক এতিয়া খবৰটো দিবলৈ বেয়াই লাগিছে। নিজৰ শালপতিৰ এই দুষ্কৰ্মৰ কথা শুনি আচৰিত হ'ব। কিয় যে এইবোৰ কৰে নহয় মানুহে। পাপ কৰি বাচি যাম বুলি ভাবিছে। এতিয়া বুজিব, লোভেই পাপ, পাপেই মৃত্যু। মই ছাৰক ফোন এটা কৰোঁ। ছাৰটো বিয়াত আছে এতিয়া। তাকেই খবৰটো শুনি বিয়া ঘৰত হুলস্থুল হৈ যাব নেকি? তথাপিও ক'বতো লাগিবই, কাৰণ অমৰ আমাৰ বাবে এজন অপৰাধী। সহানুভূতি ৰাখিলে নহ'ব। হয় ছাৰ। মই আহি আছো। পুতি, পুতি, এতিয়া কি হ'ব? কি কৰিম মই? মোৰ চাকৰি সন্মান সকলো দেখোন যাব। এতিয়া আমাৰ কি হ'ব? ৰবাচোন, তুমি এনেকৈ হাৰি নাযাবা। ৰিপৰ্টাৰজনে তোমাক টকাৰ কাৰণে ফচাইছে বুলি কৈ দিম। কি কৈছা তুমি? মোৰ বিৰুদ্ধে প্ৰমাণ আছে, CCTV ফুটেজ আছে। মিছা মাতি আৰু লাভ নাই। তুমি অকণমান ধৈৰ্য ধৰাচোন। কিবা এটাতো কৰিবই লাগিব। ভাল লয়াৰ এজন বিচাৰিব লাগিব। তোমালোকৰ ঘৰৰ মানুহে এইবোৰ শুনিলে বৰ দুখ পাব। চে, আজিৰ দিনটোতহে এইবোৰ হ'ব পাৰেনে? বিয়াও গ'ল, গাড়ীও গ'ল, সকলো গ'ল। পুতি, তুমি যোৱা নহ'লে বিয়ালৈ। তুমি বলিয়া হৈছা নেকি? তাত গৈ মই কি ক'ম? গমটো পাবই সকলোৱে। হে ভগৱান, ক'ত লুকাম এতিয়া? কি যে নহয় আৰু আমাৰ লগত। ভাবিছিলো লুকাই লুকাই তোমালোক সকলোকে এবাৰ চাই মই ইয়াৰ পৰা গুচি যাম। সেইকাৰণে কাম কৰা তিৰোতাৰ বেশত আহিছিলো। পৰি, তই নিজৰ ঘৰখনত নিজৰ মানুহৰ মাজত লুকাই চুৰকৈ কিয় আহিব লাগে? কিয় তই এনেকুৱা কৰিছ? কিহৰ বাবে আমাক তই তোৰ পৰা আঁতৰ কৰি ৰাখিব বিচাৰিছ? হা? কিহৰ বাবে অ মা? তই গুচি যোৱাত আমি কিমান কষ্ট পাইছো, তই নুবুজ? বুজো দেউতা, মই সকলো বুজো। মই যে তোমালোকক বহুত কষ্ট দিছো, মই সেয়াও জানো। তই যদি এইখিনি কথা জানই, ইমান দিনে আঁতৰি কিয় আছিলি? আৰু তই অহাৰ পিছত আমাৰ পৰা নিজকে লুকাই ৰাখিবলৈ কিয় চেষ্টা কৰিছিলি? পৰি, সেই প্ৰশ্নৰ উত্তৰ মোকো লাগে। তোমাৰ বাবে এওঁলোকেই নহয়, ময়ো প্ৰতিদিনে অপেক্ষা কৰি আছো। তুমি ঘূৰি আহিবা বুলি মনত মই বিশ্বাস ৰাখিছিলো। মই জানিছিলো তুমি পৰিয়ালৰ পৰা আঁতৰত থাকি শান্তিত থাকিব নোৱাৰিবা। ঠিকেই কৈছে। মই আপোন মানুহবোৰৰ পৰা দূৰত থাকি বহুত কষ্ট পাইছো। পলাই গৈ বিভিন্ন ধৰণৰ মানুহ লগ পালো, কিন্তু নিজৰ ঘৰৰ মানুহৰ সমান যে কোনো নহয়, সেয়া মই ভালকৈ উপলব্ধি কৰিছো।
যাৰ কাৰণেই মই ঘূৰি আহিছো। আহিয়ে ডাইৰেক্ট ঘৰলৈ আহিবলৈ সাহস হোৱা নাছিলে, নিজেই কৰা ভুলৰ কাৰণে। কিন্তু মই দূৰৰ পৰাই সকলোকে চাই আছিলো। কিন্তু যিদিনা মই আপোনাক সুৰভিৰ লগত বজাৰত দেখিছিলো, তেতিয়া মই বুজিলো মোৰ অহাত দেৰি হৈ গ'ল। আপোনাৰ জীৱনত মোৰ ঠাইত সুৰভিয়ে প্ৰভাৱ। সেইবোৰ ভাবিয়ে আকৌ নিজকে দূৰত ৰাখিলো। কি কিন্তু সোণৰ ছোৱালী হোৱা বুলি গম পাই আৰু ভাইটিৰ বিয়াৰ কথা জানি মই দুৰ্বল হৈ গলো। এবাৰ ঘৰলৈ আহিবলৈ মন গল। সেইকাৰণে মই এনেকৈ আহিলো। তই নিজকে ইমান কষ্ট দিয়াৰ প্ৰয়োজন নাই নহয়। আমি তোক কিমান ভাল পাওঁ সেইটো প্ৰমাণ দিব লাগিব নেকি? আৰু তই কলৈকো যাব নোৱাৰ, আমাৰ লগতে থাকিবি। তই যোৱাৰ কথা আৰু নাভাবিবি অ' মাজনী। মই যোৱাই ভাল হ'ব দেউতা, কাৰণ মই থাকিলে ত্ৰিদীপৰো সমস্যা হ'ব। পৰি প্লিজ তেনেকুৱা কথা নকবা। বিশ্বাস কৰা, মই এতিয়াও তোমাক আগৰ দৰে বিচাৰো। সেইটো সঁচা যে পৰিস্থিতিৰ বাবেই হওক অথবা মা দেউতাৰ মনৰ শান্তিৰ কথা ভাবিয়ে হওক, মই সুৰভিক বিয়া কৰাবলৈ মান্তি হৈছিলো। কিন্তু মই তোমাৰ স্থান সুৰভিক কেতিয়াও দিয়া নাই। Hello guys, today I am talking about the topic which is called Surajmukhi. Surajmukhi, basically the Surajmukhi is a drama, and the drama, Surajmukhi is a basically plant. You know Surajmukhi a lot of available in Asian country and other European countries. Surajmukhi is most of the good plant in the world, and we can use their seeds to eat and keep our body warm and clear. If you want to get videos about Surajmukhi, you can follow me, you can subscribe me on YouTube. Okay, let's start and begin our video. First of all, we discuss the importance and the goodness of the Surajmukhi. Surajmukhi is not a plant. Okay, Surajmukhi is not a plant. It is a health packet. Okay, it's a health packet. If you take it, Surajmukhi want to if you want to become a good healthy looking, you can use Surajmukhi. Surajmukhi is not a Surajmukhi.
I have a oil of Surajmukhi. I apply on my face for better health skin. Surajmukhi. Wallah. I use this Surajmukhi oil on my face to keep my body and keep my skin healthy, shiny. You can check the results of this one. You can use in every age Surajmukhi. जिसने चाहा अली को कलंदर वो बन गया है नारा लगा के हैदर समंदर वो बन गया है shiny and classical skin.